তোৰ দৰে ভনী এজনীৰ মোৰ জীৱনত কোনো প্ৰয়োজন নাই আজিৰ পৰা তোৰ আৰু মোৰ সম্পৰ্ক শেষ ভৱিষ্যতে যাতে তই আৰু এখন ঘৰত কেতিয়াও ভৰি নিদিয় ওলাই যা ওলাই যা অৱশেষত সেই দিনটো আহিল আৰ্হিৰ পাছত মই আকৌ এইবাৰ এটি পুত্ৰ সন্তানৰ মাক হ'লো মোৰ ওপৰত তোমাৰ খং উঠা নাই আৰাধ্যা নাই উঠা মা কিয় আপুনি যিবোৰ কাম কৰিছিলে তাৰ আঁৰৰ উদ্দেশ্য কি আছিল সেয়া মই জানিব নিবিচাৰোঁ সেয়া অতীত আছিল সেই ঘৰটোত মোৰ বহুত আৱেগ জড়িত হৈ আছে বহুতো স্মৃতি আছে মোৰ এনেকুৱা লাগে সেই ঘৰটোৰ লগতে তাতে আমি আমাৰ দেউতাৰ স্মৃতিবোৰ এৰি থৈ আহিলোঁ আমি আকৌ সেই ঘৰটোলৈ উভতি যাওঁ ব'লা ঘৰটো এতিয়া বিক্ৰী কৰিব লৈছে কিন্তু মোৰ ইমান সামৰ্থ্য নাই যে ঘৰটো মই কিনি ল'ব পাৰিম এটা কাম কৰোঁ দিয়া এতিয়া আমি যিটো ঘৰত আছোঁ সেইটো বিক্ৰী কৰি দিওঁ দিয়া কিয় এই ঘৰটো বিক্ৰী কৰি আমি যিমান পইচা পাম তাৰ লগত আমাৰ আৰু অলপ পইচা যোগ দি আগৰ ঘৰটো কিনিব পাৰিম এইটো তোমাৰ ঘৰ আৰাধ্যা এই ঘৰটোৰ লগত মোৰ কোনো আৱেগ জড়িত হৈ থকা নাই অনিৰুদ্ধ মোৰ আৱেগ আছে সেই ঘৰটোৰ লগত য'ত মই প্ৰথম বিয়া হৈ সোমাইছিলোঁ য'ত তুমি ডাঙৰ হৈছা নাই মই তোমাৰ নামত থকা সম্পত্তি এটা বিক্ৰী কৰিব নোৱাৰোঁ নহয় অনিৰুদ্ধ এই ঘৰটোৰ বাবেই মোৰ দেউতা আৰু বৰ্তাৰ মাজত সংঘাত হৈছিল দেউতাই কৈছিলে নালাগে মোক এইটো ঘৰ সেইকাৰণে কৈছোঁ দিয়া আমি এইটো ঘৰ বিক্ৰী কৰি আমাৰ আগৰ ঘৰটো কিনি লওঁ কিহৰ চাবি দিছ তহঁতে মোক আমাৰ ঘৰখনৰ আমাৰ ঘৰ আমাৰ দেউতাৰ আপোন ঘৰখনৰ মা আমি পুনৰ আমাৰ ঘৰলৈ উভতি যাম হা মা
আৰাধ্যা, তোমাক কেনেকৈ ধন্যবাদ জনাওঁ মই ভাবিয়ে পোৱা নাই। তুমি মোৰ জীৱনটো সম্পূৰ্ণ কৰিলা। আপুনি মোক ধন্যবাদ জনাব নালাগে মা। আপোনালৈ কেৱল এটাই অনুৰোধ, মানুহৰ চিন্তাধাৰা কেতিয়াও একেধৰণৰ হৈ নাথাকে। কিবা কথা যদি মোৰ বাবে শুদ্ধ হয়, আপোনাৰ বাবে অশুদ্ধও হ'ব পাৰে। কিন্তু যদি মিলা প্ৰীতি থাকে, বুজাবুজি থাকে, অনৈক্যৰ মাজতো ঐক্য থাকে। ময়ো বিচাৰোঁ আমাৰ পৰিয়ালটো তেনেকুৱা হওক, আমাৰ মাজত মিলা প্ৰীতি থাকক। কিবা কাৰণত আমাৰ মাজত মনোমালিন্য হ'ব পাৰে, কিন্তু সেই মনোমালিন্যৰ বাবে আমাৰ সম্পৰ্কবোৰ যাতে দুৰ্বল নহয় মা। সেয়াই হ'ব। এতিয়াৰ পৰা কিবা সংঘাত আহিলেও আমি পৰিয়ালটোৱে মিলিজুলি মুখামুখি হ'ম, একেলগে সকলো সমস্যাৰ সমাধান কৰিম। সঁচাকৈ আমি বহুত ভাগ্যৱান। আৰাধ্যাৰ দৰে বোৱাৰী এজনী পাইছোঁ। আজি তাইৰ বাবে এইবোৰ সকলো সম্ভৱ হৈছে। অনি, তুমি ঠিকেই কৈছা মা। সকলো আৰাধ্যাৰ বাবে সম্ভৱ হৈছে। আৰাধ্যাই আমাৰ সকলোৰে বাবে ইমান চিন্তা কৰে। আমি জানো আৰাধ্যাৰ কথা চিন্তা কৰিছোঁ মা? সঁচাকৈ দেই, জীৱনটো বৰ আচৰিত। এদিন এইখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ, সপোনৰ জীৱন এটা বিচাৰি আহিছিলোঁ। সঁচাকৈ আমি বহুত ভাগ্যৱান। আৰাধ্যাৰ দৰে বোৱাৰী এজনী পাইছোঁ। আজি তাইৰ বাবে এইবোৰ সকলো সম্ভৱ হৈছে। অনি, তুমি ঠিকেই কৈছা মা। সকলো আৰাধ্যাৰ বাবে সম্ভৱ হৈছে। আৰাধ্যাই আমাৰ সকলোৰে বাবে ইমান চিন্তা কৰে। আমি জানো আৰাধ্যাৰ কথা চিন্তা কৰিছোঁ মা? মানে মই বুজা নাই। সঁচাকৈ দেই, জীৱনটো বৰ আচৰিত। এদিন এইখন ঘৰলৈ বিয়া হৈ আহিছিলোঁ, সপোনৰ জীৱন এটা বিচাৰি আহিছিলোঁ। Smile, please. আৰু এদিন এইখন ঘৰৰ বাবে মই মোৰ নিজৰ সপোনবোৰো মোহাৰি পেলাইছিলোঁ। তোৰ লগত ইমানবোৰ হোৱাৰ পিছতো তই কিন্তু এতিয়াও অনিৰুদ্ধৰ লগতে আছ। সঁচাই আৰাধ্যা, তোমাৰ বাবে আমি সকলোৱে গৌৰৱবোধ কৰোঁ। বিয়াৰ আগতে দেউতাই শিকাইছিল, তোৰ শাহুৱেৰ জনীক নিজৰ মা বুলি ভাবিবি। আৰু মায়ে শিকাইছিল, বিয়াৰ পিছত গিৰিয়েৰে তোৰ জীৱন, তোৰ সকলো।
তাৰ পাছত আহিল মোৰ জীৱনৰ আটাইতকৈ কঠিন মুহূৰ্ত। আহি গ'ল তোমাৰ কফি। ৰ'বা, মই আনিছোঁ। কি হ'ল? আনা আকৌ। এয়াই হয়তো জীৱনৰ ৰহস্য। মনে বিচৰাটো পাবৰ বাবে আমি সংগ্ৰাম কৰিবই লাগিব, ধৈৰ্য ধৰিবই লাগিব। ভগৱানে আমাৰ পৰীক্ষা লয়। আমাৰ সপোন পূৰাবলৈ আৰাধ্যাই নিজৰ সপোনৰ বলিদান দিছে। তাই চাকৰি কৰিব বিচাৰিছিল, কিন্তু নকৰিলে। তোমাৰ মনত আছেনে মা? মই বিচাৰোঁ আৰাধ্যাই তাইৰ সপোন পূৰণ কৰক, নিজৰ ভৰিত তাই নিজে থিয় হওক। কিন্তু সন্তান দুটাৰ ভৱিষ্যত কি হ'ব? কিয় মা? যোৱা, মাৰ তাত যোৱা। বাবুটো এতিয়া আমি খাব লাগিব, দেউতাইও খাব, হয়নে? খোৱা। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান, বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। আজি পাগলৰ দৰে মোক ভাল পোৱা অনিৰুদ্ধই এসময়ত মোক এখন ঘৰৰ বোজা হিচাপে জ্ঞান কৰিছিল। এয়াই হয়তো জীৱনৰ ৰহস্য। মনে বিচৰাটো পাবৰ বাবে আমি সংগ্ৰাম কৰিবই লাগিব, ধৈৰ্য ধৰিবই লাগিব। ভগৱানে আমাৰ পৰীক্ষা লয়। মই যি পাইছোঁ সেয়া পাবলৈ মই যোগ্য হয় নে নহয় তাকে চাবলৈ পৰীক্ষা লয়। আমাৰ সপোন পূৰাবলৈ আৰাধ্যাই নিজৰ সপোনৰ বলিদান দিছে। তাই চাকৰি কৰিব বিচাৰিছিল, কিন্তু নকৰিলে। তোমাৰ মনত আছেনে মা? মই বিচাৰোঁ আৰাধ্যাই তাইৰ সপোন পূৰণ কৰক, নিজৰ ভৰিত তাই নিজে থিয় হওক। কিন্তু সন্তান দুটাৰ ভৱিষ্যত কি হ'ব? কিয় মা? যদি নাৰীয়ে নিজৰ সন্তানক চোৱা চিতা কৰি গোটেই ঘৰখন চম্ভালিব পাৰে, চাকৰি কিয় কৰিব নোৱাৰে? নাৰীৰ ক্ষমতা বহুত মা। ইচ্ছা কৰিলে নাৰীয়ে সকলো কৰিব পাৰে। কিন্তু আমাৰ সমাজৰ কিছুমান মানুহৰ মানসিকতাৰ বাবে নাৰীবোৰক ঘৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ কৰি ৰাখিছে। নাৰীক আগবঢ়াৰ সুযোগ দিব লাগে মা। আৰম্ভণি আমাৰ ঘৰৰ পৰাই হওক দিয়াচোন। তুমিও দেখুৱাই দিয়া মানুহক তোমাৰ বোৱাৰীৰ শক্তি কিমান। তই ঠিকেই কৈছ অনি। ইচ্ছা কৰিলে সকলো সম্ভৱ।
এতিয়া আমি ব্ৰেকফাষ্ট কৰিব লাগিব। আমি ব্ৰেকফাষ্ট কৰিম হয়নে? আৰ্হিমা, এয়া খোৱা তোমাৰ ব্ৰেকফাষ্ট। আপোনালৈ চাহ আনিছো ৰ'ব। মই খুৱাই দিম নে নিজে খাবা? মই খুৱাই দিম। এইয়া চোৱা, অ' বাবুটো দেখিছা তোমাৰ মায়ে কাম কৰি আছে, চোৱা চোৱা বেটা, চোৱা। মই ল'ম দেই, বাক আৰু খুৱাই বেটা, ল'ম। মা ইমান ধুনীয়াকে আছে, চোৱা 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 চোৱা। দেউতা কোলাত উঠিছা? অনিৰুদ্ধ, হা, তুমি ব্ৰেকফাষ্ট কৰি লোৱা। তই খাই লচোন। তোমাৰ দেৰি হ'ব দেখোন। নহয়, হৈ যাব, মই মেনেজ কৰিম। আহা, যোৱা, মাৰ তাত মোৰ যোৱা। বাবুটো। এতিয়া আমি খাব লাগিব। দেউতাইও খাব হয়নে? খোৱা। আইতা ৰ'বা, মই পাৰ্চটো এৰি থৈ আহিছোঁ। সময় থমকি নৰয়। সময়ৰ গতিত জীৱনৰ গতি সলনি হয়। এদিন কাৰোবাৰ ঘৰৰ জীয়ৰী আছিলোঁ, তাৰ পাছত কাৰোবাৰ ঘৰৰ বোৱাৰী হ'লোঁ। সময়ে মাক হোৱাৰ সৌভাগ্যকণো দিলে। এতিয়া আকৌ ওলাইছোঁ এটা নতুন কাহিনী লিখিবলৈ। আলফুল সপোন তুমি, আছো ফুলৰ দাপোনকে চাই, জোনবেলি তৰাকে সাবতি। আলফুল সপোন তুমি, আছো ফুলৰ দাপোনকে চাই, জোনবেলি তৰাকে সাবতি।